নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ পবিত্ৰ শাওন মাহত আপোনালোকে কি কি কৰিব লাগিব, কি কি কৰিব নালাগে আৰু কি ভুল কৰিলে আমাক শিৱই আশীৰ্বাদ আমি নাপাম, তাৰ ওপৰত আমি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, পবিত্ৰ শাওন মাহ আৰম্ভ হ'ল ভগৱান ভোলেনাথৰ আশীৰ্বাদ লাভৰ বাবে আটাইতকৈ শুভ আৰু শক্তিশালী সময় বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে শাওনত এনে কিছুমান কাম আছে যিবোৰ পাপৰ সমান বুলি গণ্য কৰা হয়? আপুনি জানেনে শাওন মাহত মাছ, মাংস, পিঁয়াজ, নহৰু আৰু সুৰা সেৱন কিয় নিষিদ্ধ, আৰু কোনবোৰ নিয়ম পালন কৰি আপুনি ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে? আজি এই ভিডিঅ'টোত আমি জানিম শাওনত কি কৰিব লাগে, কি কৰা উচিত নহয়, আৰু ইয়াৰ আঁৰৰ ধৰ্মীয় আৰু বৈজ্ঞানিক যুক্তি আমি এই ভিডিঅ'ৰ মাধ্যমত আমি জানিবলৈ পাম। প্ৰিয় দৰ্শক, শাওন কিয় বিশেষ? শাওন মানে শ্ৰৱণ মাহ, আৰু যিটো প্ৰতি বছৰে জুলাই আগষ্টৰ ভিতৰত আহে। এই মাহটো শিৱ ভক্তৰ বাবে তপস্যা, ভক্তি আৰু বিশ্বাসেৰে ভৰপূৰ। প্ৰকৃতিও এই সময়ত সেউজীয়া পানী, বায়ু আৰু পৰিৱেশ বিশুদ্ধ হৈ থাকে। ভগৱান শিৱক কৈলাশৰ পৰা পৃথিৱীত বিশেষভাৱে উপস্থিত বুলি গণ্য কৰা হয়। সোমবাৰৰ উপবাস, ৰুদ্ৰ অভিষেক, মহামৃত্যুঞ্জয় জাপ, শিৱন নাম জপ আৰু সকলোৰে গুৰুত্ব বহুগুণে বৃদ্ধি পায়। শাওনত কি কৰিব? শিৱলিংগত পানী আগবঢ়াওক। প্ৰতিদিনে পুৱা গা ধুই শিৱলিংগত গংগাজল বা বিশুদ্ধ পানী আগবঢ়াওক। বেলপাত, ভস্মা, ধতুৰা, আখ, গাখীৰ, মৌ এই সকলোবোৰ ভোলেনাথৰ বৰ প্ৰিয়। ওম নম শিৱায় জপ কৰক। এই পঞ্চক্ষৰী মন্ত্ৰই আপোনাৰ মন, শৰীৰ আৰু কৰ্ম শুদ্ধ কৰে। দৈনিক 108 বাৰ জপ কৰক, বিশেষকৈ সোমবাৰে। ব্ৰত ৰাখক, বিশেষকৈ সোমবাৰে। শাওন সোমবাৰৰ উপবাসে আপোনাৰ ছোৱালীক বিয়া সহায় কৰে। বিবাহিত মহিলাসকলে স্বামীৰ দীৰ্ঘায়ুৰ ধন লাভ কৰে। স্বাস্থ্যিক জীৱন আপোনাৰ যাপন কৰক। সংযত খাদ্য অভ্যাস, চিন্তা আৰু আচৰণৰ গ্ৰহণ কৰক। ধ্যান, যোগ, আত্ম অধ্যয়ন কৰক। দুখীয়াক খুৱাব। ভোলেনাথ হৈছে ভূত ভৱন। তেওঁ খাদ্য দান, কাপোৰ দান আৰু ভোকাতুৰক খাদ্য আগবঢ়াই ভাল পায়। শাওনত কি কৰিব নালাগে জানো আহকচোন। প্ৰিয় দৰ্শক, মাছ, মাংস, কণী, মদ সেৱন কৰা। ধৰ্মীয় কাৰণ যদি চোৱা, শাওন মাহত ভগৱান শিৱ তপস্বী ৰূপত থাকে। আমিষ খাদ্য খোৱাটোৱে তেওঁৰ ৰূপক অপমান কৰে। ৰুদ্ৰপুৰাণ আৰু শিৱ মহাপুৰাণত উল্লেখ আছে যে শাওন মাহত মাংস আৰু মদ সেৱন কৰিলে পাপ বহুগুণে বৃদ্ধি পায়। ই দেৱতাৰ প্ৰতি আধ্যাত্মিক অশুদ্ধিৰ প্ৰতীক। আৰু বৈজ্ঞানিক কাৰণ আমি যদি চাওঁ, বাৰিষা কালত পাচন শক্তি দুৰ্বল হয়। নিৰামিষ খাদ্য আৰু মদ্যপানে হজম শক্তিক আগুৰি ধৰে, যাৰ ফলত ৰোগ বৃদ্ধি পায়। মদ্যপানে মানসিক অস্থিৰতা সৃষ্টি কৰে, যিটো ভক্তিৰ পথত বাধাৰ সৃষ্টি কৰে। প্ৰিয় দৰ্শক, পিঁয়াজ আৰু নহৰু সেৱন আজি ক'বলৈ যদি আমি বৈজ্ঞানিক কাৰণ যদি চোৱা হয় যে কিয় আমি পিঁয়াজ আৰু নহৰু আমি সেৱন কৰিব নালাগে, যদি ধৰ্মীয় কাৰণ যদি চোৱা হয়, এইবোৰ তামসিক আপোনাৰ খাদ্য শ্ৰেণীত অন্তৰ্গত আৰু ধ্যান, পূজা, জপ, পূজাৰ সময়ত হাত বিক্তৰ প্ৰয়োজন। আৰু ভগৱান শিৱ বিৰক্তি আৰু তপস্যাৰ দেৱতা, সেয়ে এনে খাদ্য পৰিহাৰযোগ্য। আৰু বৈজ্ঞানিক কাৰণ যদি আমি চাওঁ, পিঁয়াজ আৰু নহৰু গৰম আৰু তিতা। বাৰিষাত এইবোৰ পেট আৰু ছালৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। খং, অস্থিৰতা আৰু অত্যাধিক টোপনিও মনলৈ আনে। মিছা কথা, প্ৰতাৰণা আৰু নিন্দা। শাওনত সত্যম শিৱম সুন্দৰম পালন কৰিব লাগে। মিছা কথা কোৱা, কাৰোবাৰ বেয়া কথা কোৱা, মনত ঘৃণা আশ্ৰয় দিয়া শিৱ ভক্তিৰ এটা ডাঙৰ দুখ। শিৱ সত্য আৰু সত্য শিৱ। চুলি কটা সোমবাৰে যিহেতু, আৰু শাওনত বিশেষকৈ সোমবাৰে চুলি কটা নিষিদ্ধ বুলি গণ্য কৰা হয়। ইয়াক অশুভ আৰু আয়ুস হ্ৰাস কৰা কাম বুলি কোৱা হয়। প্ৰিয় দৰ্শক, ভজন পূজাত গাফিলতি। যদি আপুনি শাওনত ব্ৰত ৰাখিছে কিন্তু মন অস্থিৰ, শব্দ অশুদ্ধ, চিন্তা তামাচিক, তেন্তে ব্ৰত নিষ্ফল হ'ব পাৰে। গতিকে শাওনত অধিক সংযম আৰু ধ্যান ধাৰণাৰ প্ৰয়োজন। শাওনত কিয় বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে? শাওনত এনেকুৱা এটা মাহ য'ত আপোনাৰ প্ৰতিটো কৰ্মই বহু গুণ প্ৰভাৱ পেলায়। সেয়ে গুণেই হওক বা পাপেই হওক, এই সময়ত ধ্যান কৰিলে ইয়াৰ ফলত 1000 গুণ বেছি ফলাফল পোৱা যায়। যদি আপুনি মাংস বা মদ খায়, তেন্তে সেইটোৱে 1000 গুণ বেছি পাপ আনে। গতিকে এইটোৱেই সময় আত্মনিৰীক্ষণ, আত্ম উন্নতি আৰু শিৱ পূজাৰ বাবে।
মনত ৰাখিব শাওনত ভক্তি কেৱল দেখুৱাই নহয় অনুভৱৰ দ্বাৰাহে হয়। ভোলেনাথ আপোনাৰ মনৰ অনুভূতিত বাস কৰে, প্ৰসাদত নহয়। বিল্ব পাত্ৰ কম হলেও কিন্তু যদি সঁচা বিশ্বাস থাকে তেন্তে ভগৱান শিৱ তৎক্ষণাৎ সন্তুষ্ট হয়। শিৱত যিৰ যদি প্ৰিয় বস্তু যদি চোৱা হয় ঘৰত কি দিব? গংগা পানী, বেলপাত্ৰ, ত্ৰিফলৰ সৈতে আজি 3টা পাত থকা বেলপাত্ৰ দিব। ভস্ম, গৰুৰ গাখীৰ, মৌ, ধতুৰা, আখ, বিশুদ্ধ পানী, পদুম ফুল, পঞ্চমৃত আৰু আপোনাৰ শাওনত জপ কৰিব মন্ত্ৰ যদি চোৱা হয় ওম নমঃ শিৱায়, পঞ্চাক্ষৰী মহামন্ত্ৰ আৰু মৃত্যুঞ্জয় মন্ত্ৰ, শিৱষ্টক স্তোত্ৰম, আপোনাৰ শিৱতাণ্ডৱ স্তোত্ৰ। গতিকে বন্ধুসকল এইবোৰ আছিল শাওণ মাহত কৰিবলগীয়া আৰু পৰিহাৰ কৰিবলগীয়া কাম। এই নিয়মবোৰ মানি চলিলে নিশ্চয় শিৱৰ আশীৰ্বাদ শান্তি সফলতা লাভ কৰিব। হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।